Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগাল এডুকেশ্যন আৰু মই অভিজিত মজুমদাৰ। আজি আৰম্ভ কৰিছো আকৌ এটা গ্ৰেড 4 ক্লাছ। গ্ৰেড 4 বহুত ল'ৰা ছোৱালীয়ে যেটো ৰিকুৱেষ্ট আহি থাকে গ্ৰেড 4 ক্লাছ বেছিকৈ দিব লাগে আৰু গ্ৰেড 4 কন্টেন্ট খুব কমকৈ পোৱা যায়। গতিকে আমি গ্ৰেড 4 আৰু এটা ক্লাছ আমি আৰম্ভ কৰিছো। গতিকে পৰম নকৰ আৰম্ভ কৰো আজি আমাৰ ক্লাছ। আৰু আজি আমি কওঁ যে গ্ৰেড 4 চাকৰিৰ বাবে ইয়াৰ পৰা আপুনি মেথছ পঢ়িব পাৰে, নিশ্চিন্ত আপুনি পঢ়িব পাৰে আৰু বহুতখিনি সহায় পাব, বহুতখিনি বস্তু আপুনি কমন পাব আৰু এইখিনি টাইপৰ বা এনেকুৱা টাইপৰ মেথছ পৰীক্ষা আপুনি দেখা পাব। ঠিক আছে, তো পৰম নকৰ আৰম্ভ কৰিছো। তো আমাৰ বিভিন্ন সেন্টাৰত আমাৰ নতুন এটা ব্যাচ আৰম্ভ হৈ গৈ আছে। এটো ক্ৰেশ কোর্স টাইপ হ'ব। নলবাৰীত অলৰেডি আমাৰ মেথছ এণ্ড ৰিজনিং ব্যাচ ৰানিং হৈ আছে বহুত কেইটা আৰু নতুন এডমিশন চলি আছে। আপোনালোকে আহিব পাৰে, কন্টাক্ট কৰিব। টিউৰ আমাৰ নতুন ব্যাচ আৰম্ভ হৈছে, ক্ৰেশ কোর্স 30 ৰেচিও ক্ৰেশ কোর্স এটা আৰম্ভ হৈছে। পাঠশালাত 30 ৰেচিও ক্ৰেশ কোর্স আৰম্ভ হৈছে, বৰমাত আৰম্ভ হৈছে। গতিকে ইয়াত আমি ক্ৰেশ কোর্স হিচাপে বস্তুখিনি কৰিম, মানে মেইন যেখিনি মেইন বস্তুখিনি আপোনালোকক কম দিনৰ ভিতৰত দিবৰ চেষ্টা কৰিম। দ্যাট মিন্স 30 ডেজ ক্ৰেশ কোর্স এটা আমি আৰম্ভ কৰিছো। গতিকে এই ক্ৰেশ কোর্সত তোমালোকে আহিব পাৰে বা আপোনালোকে আহিব পাৰে। কন্টেক্ট নাম্বাৰ আছে, কন্টেক্ট নাম্বাৰ আপুনি কন্টেক্ট কৰিব। ওকে, তো লগ পাম, আপোনালোকে আহক, একেলগে পঢ়িম। টপ 20 টেষ্ট সিৰিজ কিতাপখন ইতিমধ্যে উপলব্ধ হৈ আছে। চাৰিওফালে আপুনি য'তেই যায় তাতে আপোনালোকে টপ 20 টেষ্ট সিৰিজ কিতাপখন দেখা পাব আৰু কিতাপখন আপোনালোকে চাব পাৰে। তাতে 20খন টেষ্ট সিৰিজ আছে আৰু এই 20খন টেষ্ট সিৰিজত আমি বহুতখিনি বস্তু ইনক্লুড কৰিব চেষ্টা কৰিছো। অল সাবজেক্ট আছে, বাইলিংগুৱেল হয়। এইটো তোমালোকক যদি লাগে বা আপোনালোকক যদি লাগে আপোনালোকে ল'ব পাৰে। এখন আছামিজ মিডিয়াম গাইডবুক আৰু এখন ইংলিছ মিডিয়াম গাইডবুক দুখন ধুনীয়াকৈ চলি আছে, সুন্দৰকৈ চলি আছে, ৰাইজৰ মাজত প্ৰচাৰ হৈছে। গতিকে আপোনালোকে চাব পাৰে, পঢ়িব পাৰে। ওকে, আৰম্ভ কৰিছো আজি আমাৰ প্ৰথমটো প্ৰশ্ন। তো প্ৰথমটো প্ৰশ্ন অকমান ডাঙৰ চাই আনিছো। তলত চাৰিটা অপচন দিয়া আছে, অপচন চাৰিটা চাই পেলাই আপুনি ক'ব লাগে যে কোনটো অপচন কাৰেক্ট হয়, কোনটো অপচন কাৰেক্ট হয়। তো ইয়াত দিয়া আছে which of the following is not true. ওকে, মই ইয়াত সঁচাটো উঠা নাই, not true মানে আলটিমেটলি মিছাটো দিছে, কোনটো মিছা হয়। ঠিক আছে, তো প্ৰথম কৈছে when two positive integers are added মানে যোগ কৰা, added মানে হৈছে যোগ কৰা। যদি আমি দুটা পজিটিভ নাম্বাৰ যোগ কৰো বা পজিটিভ সংখ্যা যদি আমি যোগ কৰো তেতিয়া কি হ'ব বুলি কৈছে, we always get a positive number। সদায় আমি কি পাওঁ, এটা পজিটিভ নাম্বাৰে পাম বুলি কৈছে। চাব এইটো 3 টো প্লাস, এইটো প্লাস, দুকে যোগ কৰিলে আনসাৰটো কি হ'ব, প্লাস। yes, it's correct। মিছা কথা কোৱা নাই, গতিকে এইটো কথা মিছা নহয়, এইটো সঁচা হয়, কিন্তু আমাক মিছাটোহে লাগে। ওকে, নেক্সট, two negative integers are added। দুটা মাইনাস হ'ব, এইটো -3, এইটো -4। দুয়োকে যদি মই লগ লগাই দিওঁ বা যোগ কৰি দিওঁ আমি সদায় এটা নেগেটিভ ইন্টিজাৰ পাম বুলি কৈছে। yes, ইয়াত -3 -4 লগ হৈ কিমান হ'ব, -7। ঠিক আছে, একো বেয়া কোৱা নাই। ওকে, আমাক কৈছে দুটা প্লাস নাম্বাৰ যোগ কৰিলে আনসাৰটো প্লাসে পাম, দুটা মাইনাস নাম্বাৰ যোগ কৰিলে আনসাৰটো মাইনাসে পাম। ওকে, আমি পাইছো, একো প্ৰবলেম পোৱা নাই, এইটো মিছা নহয়। ওকে, এটা পজিটিভ নাম্বাৰ আৰু এটা নেগেটিভ নাম্বাৰ যদি আমি যোগ কৰো, চাব এটা পজিটিভ নাম্বাৰ আৰু এটা নেগেটিভ নাম্বাৰ যদি আমি যোগ কৰো, চাব ধৰিছো এইটো পজিটিভ নাম্বাৰ, এইটো নেগেটিভ নাম্বাৰ। ঠিক আছে, দুটা মিলি কি হয়, দুটা মিলি হলে নেগেটিভ হয় বুলি কৈছে। কেনেকে, এনেকুৱাতো কোনো কথা নাই। চাব এইটো পজিটিভ, এইটো নেগেটিভ, তিনটা পজিটিভ আছে, দুটা নেগেটিভ আছে, তো লগ হৈ কিমানটা হ'ব, এটা পজিটিভ থাকি যাব। হল, তো সদায় এনেকুৱা নাই কি সদায় নেগেটিভে থাকি যাব, হয় কেতিয়াবা নেগেটিভো থাকি যাব, কিন্তু -4 আৰু +2 আছে, তো দুটা মিলি কি হ'ব, -2 হ'ব, হয় নে নহয়। তো এনেকুৱা নহয় কি সদায় মাইনাস থাকিব, কেতিয়াবা মাইনাসৰ আহিব, কেতিয়াবা প্লাসৰ আহিব, এইটো ডিপেন্ড কৰিব কুৱেশ্যনটোৰ ওপৰত। কিন্তু এইটো ঠিক আছে যে প্লাস প্লাস মিলি প্লাসে হয়, মাইনাস মাইনাস মিলি মাইনাসে হয়, এইটো আমি ক'ব লগা একো নাই। কিন্তু ইয়াতে যেতিয়া আমি প্লাস মাইনাস কৰিম, প্লাস আৰু মাইনাস কৰিম, তেতিয়া সদায় যে মাইনাস আহিব এনেকুৱা কোনো কথা নাই। ইহঁতে কৈছে সদায় বুলি কৈছে, সদায়, কিন্তু সদায় মাইনাস আহিব বুলি কোনো কথা নাই। এই কথাটো ভাল লগা নাই। অপচন সি টো সঁচা নহয়, আমাৰ সঁচা নহয় এইটো সুধিছে। ওকে, তো বাকি চাব লগা আৰু এটা অপচন চাই লওঁ। এডিটিভ ইনভাৰ্স, এডিটিভ ইনভাৰ্স মানে যোগাত্মক বিপৰীত। যোগাত্মক বিপৰীত মানে এই যে আগৰ চিনডাল তুমি চেঞ্জ কৰি দিব লাগে। 2 যোগাত্মক বিপৰীত -2, yes, 2 মানে +2, +2 উল্টাটো -2 আৰু -2 উল্টাটো কি হ'ব, +2। তো এইটো মিছা নহয়, এইটো সঁচা হয়, কেৱল অপচন সি টো মিছা। তো মিছা কোনটো সুধিছে, তো অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ। ওকে, নেক্সট ওয়ান। The angle x -10 and 190 - x, ইহত দুটা কি কোণ হয়, এটা আছে x -10 আৰু এটা আছে 190 - x, দুটা কি কোণ হয়। ওকে, অপচন কেইটা কি দিয়া আছে বাৰু। প্ৰথম অপচনটো দিয়া আছে ইন্টেৰিয়ৰ এংগল অন দা সেম সাইড অফ দা ট্ৰান্সভাৰ্স। এইটো একো বুজি পাইছানে, ট্ৰান্সভাৰ্সাল মানে হৈছে তিৰ্যক। প্ৰথম অপচনটো কৈছে আমি যে এনেকুৱা দুটা লাইনৰ কোনোবা এটা লাইনে কাটিলে এডালৰ নাম কি হয়, তিৰ্যক হয়। তিৰ্যকৰ কিছুমান নিয়ম আছে, কি নিয়ম জানা, তিৰ্যকৰ ভিতৰত কিছুমান কোণ থাকে, এই ভিতৰৰ কোণবোৰৰ একে সাইডত যি দুটা কোণ থাকিব, সেই একে সাইডৰ কোণ দুটা প্লাস কৰিলে কিমান হয়, 180 ডিগ্ৰী হয়। সেই বাক্যটো ইয়াত কৈছে, আমাক সুধিছে ইহত দুটা এনেকুৱা টাইপৰ এংগুল নেকি, তেনে আমি গম পাব লাগিব এনেকুৱা টাইপৰ এংগুল হ'ব লাগিলে ইহত দুটা মিলি পেলাই কি হ'ব লাগিব, 180 হ'ব লাগিব। ফাৰ্স্ট কথা, মেকিং আ লিনিয়াৰ পেয়াৰ। লিনিয়াৰ পেয়াৰ মানে কি, দুটা যোগ কৰি আকৌ কিমান হ'ব লাগিব, 180, হেতুকো লিনিয়াৰ পেয়াৰ। কমপ্লিমেন্টাৰী মানে দুটা মিলি পেলাই 90 হ'ব লাগিব, তাৰ নাম কমপ্লিমেন্টাৰী।
সাপ্লিমেন্টারি দুটা মিলি পেলাই 180 হ'ব লাগিব সাপ্লিমেন্টারি তুমি অপশন এটো মিনিং কৰি আছে 180 হ'ব নেকি এটো মিনিং কৰি আছে 180 হ'ব নেকি এটো মিনিং কৰি আছে দুটা মিলি 180 হ'ব নেকি আৰু এটো মিনিং কৰি আছে দুটা মিলি 90 হ'ব নেকি চাই লও মিলি মানে কি দুকে যোগ কৰিলে কিমান হয় এটো x এটো x এটো x ৰ আগত একো নাই মানে প্লাস আছে এটো x ৰ আগত মাইনাস আছে প্লাসে মাইনাসে কাটা গেল হল থাকিল ইয়াত দুটা ডাঙৰ কোনি 190 190 ৰ আগত কি আছে প্লাস দুটা চিন বেলেগ বেলেগ 190 পে 10 গলে কিমান থাকিব 180 দ্যাট মিন आंसर কিমান 180 এটা কথাটো হৈছে তলৰ কোনটো মানে আমা হুদিছে তলৰ কোনটো ইয়াৰ লগত মিলিব তলৰ কোনটো ইয়াৰ লগত মিলিব আমা হুদিছে ওকে তো ইয়াতে এটা বস্তু আমি ঠিক কৰিব লাগিছিল এতিয়া এই কোৱেশ্চনটো 180 আইল ন 180 আইল এটো হ'ব পাৰে এটো হ'ব পাৰে এটো হ'ব পাৰে তো মোৰ এনেকুৱা লাগি আছে এটো 10 নাছিলে এটো 100 আছিল কোৱেশ্চন কিয় কোৱাচোন এটা 180 হলে তুমি কোনটো দিবা এটোৰ মিনিং হৈছে কি দুটা সাইডত থাকে 180 এটোৰ মিনিং হৈছে দুটা মিলি 180 এটোৰ মিনিং হৈছে দুটা মিলি 180 তো মোৰ এনেকুৱা লাগি আছে কি এইটো 100 হ'ব লাগিছিল 100 হলে ইয়াত আমি 100 দিলু হয় 100 দিলে দুটা ডাঙৰ কোন হ'ব প্লাস হ'ব চিন দুটা বেলেগ বেলেগ 190 ৰ পৰা 100 গুচি গলে ইয়াত কি থাকি যাব প্লাস 90 থাকি যাব তেতিয়া আমি অপচন সি টো দিব পাৰিম আৰু মোৰ বিশ্বাস এটো 10 নহয় এটো 100 হ'ব লাগিব কথাবোৰ হেনেকুৱা হ'ব লাগিব কনসেপ্ট এনেকুৱা হ'ব লাগিব নিজে গম পোৱা আৰু এটো যদি 10 হৈ যায় আনসাৰটো 180 হলে তিনটা 180 অপচন আছে কোনটো দিবা দিব নোৱাৰিবা তো অফ কোর্স তেওঁলোকে 90 টো বিচাৰি আছে কাৰণ যেহেতু তিনটা 180 তাৰে এটা 90 তেতে 110 নহয় এটো কি হ'ব লাগিব 100 হ'ব লাগিব তে আনসাৰ কিমান হ'ব 90 90 হলে কি হ'ব অপচন সি ইজ দা কারেক্ট আনসার বুজি পাইছে ন চাগে ওকে এইটো একে আহিছে তো নেক্সট কোৱেশ্চন আহিছে হেতু কোৱেশ্চন একে আহিছে the largest of the following তলৰ কোনটো ডাঙৰ হয় সো এটো তো ধুনিয়াকে লেখা আছে এটো কি তলত তিনটা শূন্য আছে দেখিছা তলত তিনটা শূন্য ওপৰত কি আছে 1 ওপৰত যদি 1 থাকে তলত তিনটা শূন্য হলে তিনটাৰ আগত দশমিক কিন্তু নাম্বাৰ আছে এটা দুটা তিনটা তিনটাৰ আগত কি হ'ব দশমিক ইয়াতে এটা কি দিম আমি শূন্য ঠিক আছে এটো কোৱাছ স্কয়াৰ মানে কি দশমিকটো নাই বুলি হবা আছে কোনি 100 100 স্কয়াৰ মানে হৈছে 100 তুমি দুবাৰ লিখিব লাগিব 100 স্কয়াৰ মানে 100 কি লিখিবলৈ দুবাৰ লিখিব লাগিব তো লিখিলো দুবাৰ 100 দুবাৰ লিখিলে কিমান হ'ব 10000 দশমিক কেইটা তিনটা স্কয়াৰ কৰিছ না তিনটা তিনটা কিমান হ'ব 6টা 1 2 3 4 5 আর তারে আগত আর এটা দি দিয়া আর এটা দি দিয়া তারে আগত দশমিক দিছে ঠিক আছে তিনটা শূন্য তো এক আছে অকলে তো তিনটাৰ আগত দশমিক গলে একৰ আগত দুটা শূন্য দিছে তো তিনটাৰ আগত দশমিক হৈ গল এইটো স্কয়াৰ মানে কি 100 স্কয়াৰ কৰিলে ইমান হ'ব 100 স্কয়াৰ কৰিলে ইমান হ'ব কিন্তু 100 মানে কি তিনটাৰ আগত দশমিক স্কয়াৰ মানে কি তিনটা তিনটা ছয়টাৰ আগত দশমিক এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা তার আগত দশমিক আৰু এটো চোৱা 1/10 আমি সদায় মনত ৰাখিবা ভগ্নাংশ থাকিলে ভগ্নাংকৰ হৰণ বলা বস্তু নাথাকে তো ভগ্নাংকৰ হৰণটো কি কৰি দিব লাগে পূৰণ কৰি দিয়ালে এইটো উল্টা হৈ যাব উল্টা হৈ গলে 1 বাই কি হ'ব 0.1 এতিয়া যদি তুমি পূৰণ কৰা উপৰে উপৰে পূৰণ কৰা তলে তলে পূৰণ কৰিলে কি হ'ব 1 আৰু 10 মানে কিমান 10 দশমিক কি 1 ৰ আগত দশমিক যদি ইয়াৰ এটাৰ আগত দশমিক 1.0 মানে কি হয় আলটিমেটলি একে হয় 1/1 মানে আকৌ কি হয় 1 হয় ঠিক আছে এইটো ৰিজাল্ট আছে 0 পইণ্ট সামথিং এইটো ৰিজাল্ট 0 পইণ্ট সামথিং এটো ৰিজাল্ট 0 পইণ্ট সামথিং আৰু এটো ৰিজাল্ট ডাইৰেক্ট 1 দ্যাট মিন্স সবতকে ডাঙৰ কোন হয় অপচন ডি ইজ দা কারেক্ট आंसर পইছা বুজি অপচন ডি ইজ দা কারেক্ট आंसर হ'ব নেক্সট ওয়ান the sum of the odd number okay ইয়াতে সোয়া এটা নিয়ম আছে এই অযুগ্ম সংখ্যাবোৰ দেখিছা 1 3 5 7 9 11 13 15 যদি অযুগ্ম সংখ্যাবোৰ একদম একৰ পৰা আৰম্ভ হৈ থাকে কন্টিনিউয়াসলি যদি যাই থাকে চাবা দে একৰ পৰা আৰম্ভ হৈ কন্টিনিউয়াসলি যদি যাই থাকে সংখ্যাবোৰৰ যেতে যোগ কৰিব লাগে ইহতক যদি যোগ কৰিব লাগে তাৰ এটা নিজা নিয়ম আছে নিয়মটো কি হয় যেটা সংখ্যাবোৰ একৰ পৰা আৰম্ভ হৈ থাকিব প্ৰতিটো ওড নম্বৰ হ'ব অথবা অযুগ্ম সংখ্যা হ'ব কন্টিনিউয়াস হ'ব লাগিব তেতিয়া ইহতক যোগ কৰিব লাগিলে প্ৰথম কাম কিমানটা অযুগ্ম সংখ্যা আছে চাব লাগে 1 2 3 4 5 6 7 8 কিমানটা আছে 8টা 8 লিখি ৰাখিবা হল তার উপর তুমি স্কয়ার দিবা 8 8 গুণ কিমান 64 আর ইয়াতক যোগ কৰিলে কিমান হ'ব 64 হ'ব আৰু অপচন বি ইজ দা কারেক্ট आंसर বুজি পাইছা ইয়াতক যোগ কৰিলে কি হ'ব 64 হ'ব হ'ব এটো এটা নিয়ম যদি 7টা থাকিলে না 7 স্কয়ার 6টা থাকিলে 6 স্কয়ার 10টা থাকিলে 10 স্কয়ার কিমানটা আছে 8টা তো 8 স্কয়ার 8 8 গুণ কিমান 64 64 তো ইয়াতে অপচন বি ইজ দা কারেক্ট आंसर ক্লিয়ার What is the solution of which of the following equation is neither a fraction nor an integer? Okay.
তো ইয়াৰে কোনবা এটা এনেকুৱা ইকুৱেশ্যন আছে যাৰ x ৰ ভ্যালুটো ভগ্নাংশও নহয়, x ৰ ভ্যালুটো ভগ্নাংশ নহয়, x ৰ ভ্যালুটো অখণ্ড সংখ্যাও নহয়, তেনে কি ওলাব? তো চেক কৰো। চোৱা, এইটো +2 এইটো +2, এই +2 টো ইফালে হলে কি হ'ব? -2 মানে ইয়াৰ দুটা কাটা গল। ইয়াৰ অল কোন থাকিল? 3x, 5x টো ইফালে হলে কি হ'ব? -5x, ইফালে কি থাকি যাব? 0, ঠিকে আছে। ইয়াতে কি থাকি যাব? 2x, ইয়াতে কি থাকি যাব? 0, তো x ইকুৱেল ইয়াত কি হৈ যাব? 0, কিন্তু ইয়াতে ইন্টিজাৰ নহয়, কিন্তু 0 টো ইন্টিজাৰ হয়, তো এইটো অপচন ঠিক কৰো। কাৰণ ইয়াতে কৈছে এনেকুৱা এটা ওলোৱা যাৰ এনসারটো ইন্টিজারও নহয়, ফ্র্যাকশনও নহয়, ভগ্নাংশ নহয়, অখণ্ড নহয়। তো অখণ্ডটো ইন্টিজার মানে 0, 0 তো অখণ্ড হয়তো, হয় না নহয়? তো নেক্সট টো চাও, এটো কি আছে? 4x, এটো ইফালে গলে মাইনাস, ইফালে গলে প্লাস হ'ব, প্লাস হলে ইফালে কিমান হ'ব? 20 হ'ব। x ইকুৱেল 4 দি ইফালে হৰণ কৰিলে কিমান? 5, গলে x ৰ ভ্যালুটো 5, 5 টো এটা ইন্টিজাৰ হয়। তো চাই লও, এটো অপচনো নহল। এটো অপচন চোৱা, এটা 4টা আছে, ইফালে এটা আছে, এটা x ইফালে আহিলে কিমানটা x হ'ব? 3টা। ইফালে 2 আছে, 7 টো ইফালে গলে কি হ'ব? বিয়োগ হ'ব, তো কিমান থাকি যাব? 5টা। ইয়াৰ পৰা x ইকুৱেল কিমান হ'ব? -5 বাই কিমান হ'ব? 3, ফ্র্যাকশন, ভগ্নাংশ। চাবা দেই, ভগ্নাংশ, এইটো ভগ্নাংশ হয় নে নহয় তোমাক মই সুধি আছো দেই, ভগ্নাংশ হয় নে নহয় সুধি আছো। এইটো বা এইটো গলে কিমান হ'ব? 4x, এইটো ইফালে গলে যোগ হ'ব, x ইকুৱেল কিমান হ'ব? 3। আমাৰ সুধিছে তলৰ কোনটোৰ উত্তৰটো ভগ্নাংশ বা অখণ্ড সংখ্যা নহয়। তোমাৰ মাথাত কি খেলিব জানা? এইটো অখণ্ড সংখ্যা, এইটো অখণ্ড সংখ্যা, এইটো অখণ্ড সংখ্যা, এইটো ভগ্নাংশ, তোমাৰ এনেকুৱা লাগিব। কিন্তু মই তোমাক কম এইটো ভগ্নাংশ নহয়। ভগ্নাংশত কেতিয়াও এনেকুৱা মাইনাস বস্তু নাহে, ভগ্নাংশত সদায় পজিটিভ নাম্বাৰ আহে। আৰু যেতিয়া এনেকুৱা মাইনাস বস্তু আহে তাৰ নামটো কি জানা? তাৰ নামটো পৰিমীয় সংখ্যা। তাৰ নামটো কি হয়? পৰিমীয় সংখ্যা। বহুত লৰা ছোৱালী কব স্যার অপচন কেইটা ভুল আছে, আৰু এইটো ভগ্নাংশ, এইটো ভগ্নাংশ নহয়তো। এইটো ভগ্নাংশ নেকি? -5/3 ভগ্নাংশ নেকি? নহয়, -5/3 টো ভগ্নাংশ নহয়, এইটো এটা কি হয়? পৰিমীয় সংখ্যা হয়। এইটো এটা কি হয়? -5/3 এটা কি হয়? পৰিমীয় সংখ্যা, যা আমি ৰেচনেল নাম্বাৰ বুলি কওঁ। আমাক সুধিছে ভগ্নাংশ আৰু অখণ্ড সংখ্যা হ'ব নালাগে, এটো তো ভগ্নাংশ নহয়, এটো কি হয়? পৰিমীয় সংখ্যা। অপশন সি ইজ দা কারেক্ট অ্যান্সার। কি ধুনিয়া প্রশ্ন, দেখিছা? ক্লিয়ার? ওকে। মাল্টিপ্লিকেটিভ ইনভার্স, মাল্টিপ্লিকেটিভ ইনভার্স কি বস্তু জানে? যেতিয়া এটা সংখ্যা তোমাক দিয়া দেখিব, মাল্টিপ্লিকেটিভ ইনভার্স মানে সংখ্যাটো উল্টা কৰি দিব লাগে, আগৰ সিম্বল লছৰ কৰিব নালাগে। হল? তো প্ৰথমতে তুমি ইয়াক চাই থাকা, প্ৰশ্নটো নাচাবা, প্ৰথম ইয়াক চোৱা, ইয়াক অলপ সজাই লোৱা। ইয়াক সজাই ললে কি হ'ব? এই ওপৰৰ মাইনাসডাল মই প্লাস কৰিম, ওপৰৰ মাইনাসডাল মই কি কৰিম? প্লাস কৰিম। প্লাস কৰাৰ লগে লগে ভিতৰতটো কি হৈ যাব? উল্টা হৈ যাব, মাইনাসডাল থাকি যাব। এটো মই মাল্টিপ্লিকেটিভ ইনভার্স ওলাব যোৱা নাই, ইয়াৰ নাম হৈছে গুণাত্মক বিপৰীত। মই গুণাত্মক বিপৰীত ওলাব যোৱা নাই, মই কেৱল এইটো ষ্টাইলটো চেঞ্জ কৰিছো। ওপৰৰ মাইনাসডাল মই কেৱল প্লাস কৰিছো, মই একো গুণাত্মক বিপৰীত ওলাব যোৱা নাই। বুজি পাইছা মই কি কৈছো? মই গুণাত্মক বিপৰীত ওলাব যোৱা নাই, মই কেৱল ওপৰৰ মাইনাসডাল প্লাস কৰিছো। এতিয়া মই গুণাত্মক বিপৰীত ওলাব যাম। গুণাত্মক বিপৰীত মানে কি? সংখ্যাটো উল্টা কৰিব লাগে। আৰু ইয়াৰ সংখ্যাটো উল্টা কৰিলে 5 টো ওপৰত যাব, এইটো তলত যাব, ওপৰতটো লছন নকৰিবা, তুমি আনসাৰ হ'ব 5/-9 হোল টু দি পাৱাৰ 99। ক'ত আছে? ক'ত আছে 5/-9? ইয়াতে চোৱা, -9 আৰু -5 একে বস্তু, গতিকে অপশন এ ইজ দা কারেক্ট আনসার। মাইনাস দা ওপৰত দিয়া নতুবা তলত দিয়া, একো প্ৰবলেম নাই, আলটিমেটলি আনসারটো একে মিনিং কৰিব। ঠিক আছে? নেক্সট ওয়ান, the perimeter of a trapezium is 52 cm and its non-parallel side is equal to 10. So trapezium মানে এনেকুৱা বস্তু হয় নহয়, নন প্যাৰেলাল মানে ইয়াৰ দুটা কথা কৈছে, ইয়াৰ দুটা প্যাৰেলাল নহয়, হয় নেকি? ইয়াৰ দুটাই সমান্তৰাল, ইয়াৰ দুটা সমান্তৰাল নহয়। তো আমাক কৈছে each non-parallel side is equal to 10, মানে এটোও 10, এটোও 10, ঠিক আছে? আৰু কৈছে perimeter of the trapezium is 52 cm, perimeter চাবা দে। তো এডাল কিমান মই নাজানো, সাপোজ a হয়, এডাল কিমান নাজানো, সাপোজ মই কি হয়? b হয়, ঠিক আছে? এই পেৰিমিটাৰ মানে পৰিসীমা, পৰিসীমা মানে ইৱাত এই গোটেইখিনি মিলি পেলাই কিমান হয়? 52, মানে a plus 10 plus b plus 10 গোটেইখিনি মিলি কিমান হয় বুলি কৈছে? 52। a plus b টো এনেকৈ থাকিব, 10 10 কিমান? 20 হয়, is equal to কিমান? 52। ইয়াত কোন থাকি যাব? a plus b, 20 টো ইফালে গলে বিয়োগ হ'ব, ইয়াত অকল কোন থাকি যাব? 32। হল? তো ইয়াৰ পৰা আমি কি গম পালো? a plus b equal to কিমান? 32। ইয়াত আৰু এটা বস্তু দিয়া আছে, হাইট ইজ 8 cm, হাইট মানে এইটো হাইট কিমান দিয়া আছে? 8 cm। ক্লিয়াৰ? এটা আমি জানো ওলাব লাগে এৰিয়া, ট্ৰেপেজিয়াম এৰিয়া সূত্ৰটো কি জানা? হাফ পূৰণ, ইয়াতে কি কৰিব লাগে? এই যি দুটা সমান্তৰাল বাহু দুটা ইয়াত কি কৰি দিব লাগে? যোগ কৰিব লাগে। আৰু তাৰ লগত বাহিৰত কি কৰিব লাগে? এটা হাইট পূৰণ কৰিব লাগে। এইটো হৈছে ট্ৰেপেজিয়ামৰ
এৰিয়াৰ সূত্ৰ হাফ পূৰণ sum of the parallel sides into height okay হাফটো এনেকে থাকিলে a plus b মানে কিমান পাইছিলা 32 পাইছিলা height মানে কিমান দিয়া আছে 8 কাটা কাটি কৰা 2 দি কেইবাৰ যাব 4 বাৰ সাইড দুই গুণ কিমান 8 সাইড 3 গুণ কিমান 12 দ্যাট মিন্স আনসার কিমান 128 কোড আছে অপশন সি ইজ দা কারেক্ট आंसर অপশন সি ইজ দা কারেক্ট आंसर ক্লিয়ার পয়সা বুঝি সবে for which of the following figure diagonals are equal so diagonal সবৰে ইকুয়াল না থাকে diagonal ইকুয়াল থকা চিত্ৰ মাত্ৰ দুটা এটা হৈছে rectangle আৰু এটা হৈছে square ইহতৰে কেৱল diagonal দুটা কি হয় সমান হয় বাকি কাৰো diagonal সমান নহয় ইহত দুটা কোনটো অপচন আছে ইয়াত চোৱা ইয়াত rectangle অপচন আছে অপচন ডি ইজ দা কারেক্ট आंसर পাইছা বুজি ওকে তো diagonal ইকুয়াল কেৱল ইহত দুটাৰ ক্ষেত্ৰত হয় ইহত দুটাৰ কাৰণে diagonal ইকুয়াল হয় আৰু মাজতো কাটে ঠিক আছে ওকে The angles of the quadrilateral are in the ratio addition. তো আমি জানো এটা যদি চতুর্ভুজ থাকে না চতুর্ভুজৰ কোণ চাৰিটা থাকে তাৰে এটা কোণ তুমি 1x বুলি ভাবা এটা তুমি 2x বুলি ভাবা এটা তুমি 3x বুলি ভাবা আৰু এটা তুমি 4x বুলি ভাবা আৰু গোটেই কেটা যদি তুমি প্লাস কৰা তোমাৰ ৰিজাল্টটো কিমান হয় সদায় 360 হয় হল আৰু ইয়াতে কি হয় যোগ কৰা 4 3 কিমান 7 8 9 এত টোটাল কিমানটা x থাকিব 10টা x ইয়াত অকল কি থাকিব 300 তো x ইকুয়াল কি হ'ব 300 ক 10 দি হৰণ কৰিলে কিমান 30 তো ওলাবো কি লাগে ওলাবো লাগে স্মলেস্ট তো নিজে সোয়া a x ধৰা কাটা সবতকে সৰু কোন হয় 1x হয় 1x মানে কি 1 into x 1 into 3 দ্যাট মিন आंसर কিমান হ'ব 3 তো 30 তকে সৰু নাই তো অপচন কোড আছে সরি ইটস নট 30 সরি এটা 36 দে সরি 36 ঠিক আছে 36 সরি ওকে তো 36 মই বাই মিস্টেক 300 লিখা হৈছে তো आंसर কোনটো হ'ব অপচন সি ইজ দা কারেক্ট आंसर ঠিক আছে ক্লিয়ার ওকে তো গ্রেড 4 এর সিরিজ টু কন্টিনিউ কৰিব লাগিল কৈ দিবা কাৰণ গ্রেড 4 এর স্টুডেন্ট খিনিয়ে কন্টেন্ট বিচাৰি থাকে গ্রেড 4 স্টুডেন্ট খিনি কন্টেন্ট বিচাৰি থাকে আৰু যিকেটা গ্রেড 4 এর স্টুডেন্ট আছে সকলোৱে কৈছো কন্টেন্ট মই দি আছো তোমাৰ কেৱল পঢ়া আগৰ বহুত কেটা ভিডিও অলৰেডি আছে টপিকৰ যি প্লেলিষ্টত যোৱা টপিক ওয়াইজ বুলি এটা প্লেলিষ্ট আছে এই টপিক ওয়াইজ ক্লাছত টোটাল 28 মান টপিক দিয়া আছে ওকে প্র্যাকটিস সেট বুলি এটা প্লেলিষ্ট আছে তাতে অলৰেডি প্র্যাকটিস সেট দিয়া আছে গ্রেড 4 বুলি এটা সিরিজ আছে তাত 10টা 12টা গ্রেড 4 ভাল ফুল ভিডিও দিয়া আছে ওকে গুটেখিনি বস্তু আছে প্লেলিষ্টত গৈ এটা এটাকে ধুনিয়াকে চাই থাকা মোৰ সম্ভৱ তোমালোকৰ বহুতখিনি সহায় হ'ব আৰু বেলেগ জনাই দিয়া যে গ্ৰেড 4 ৰ ক্লাছ গৈ ইয়াৰ পৰা চাব পাৰে ওকে লগ পাম এটা নতুন ক্লাছত তেতিয়ালৈকে বিদায় লৈছো থ্যাংক ইউ সো মাচ এভৰিৱান লাভ ইউ টেক কেয়াৰ চাই থাকিব আপোনালোকৰ আপোন চেনেল ইগালিটি থ্যাংক ইউ